নমস্কাৰ এনিভৰ 24 চাই থকাৰ বাবে ধন্যবাদ জনাইছো গ্ৰেপ্তাৰ হ'ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ইডিয়ে 5বাৰৰ বাবে পঞ্চমবাৰৰ বাবে মুখ্যমন্ত্ৰী গৰাকীলৈ সমন জাৰি কৰিছে ইয়াৰ পূৰ্বেও 4বাৰ কৈ ইডিয়ে সমন জাৰি কৰিছিল মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে কিন্তু সেই সমন অগ্ৰাহ্য কৰিছে অৰবিন্দ কেজৰিৱালে পুনৰ পঞ্চমবাৰৰ বাবে ইডিয়ে তেওঁলৈ সমন জাৰি কৰিছে খুৰা কেলেংকাৰীৰ যি অভিযোগ আছিল সেই অভিযোগৰ ভিত্তিত ইডিয়ে সুদপুছৰ বাবে সমন জাৰি কৰিছে অৰবিন্দ কেজৰিৱালক লৈ এই মুহূৰ্তত সবিশেষ খবৰ আমি জনোৱাৰ চেষ্টা কৰিছো গ্ৰেপ্তাৰ হ'ব নেকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ইডিৰ জাননী আৰু খুৰা কেলেংকাৰীৰ অভিযোগত ইডিয়ে পঞ্চমবাৰৰ বাবে প্ৰেৰণ কৰিছে জাননী পূৰ্বৰ সমন বেআইনী অবৈধ বুলি অগ্ৰাহ্য কৰিছিল কেজৰিৱালে 2 নৱেম্বৰ 21 ডিচেম্বৰ 3 জানুৱাৰী আৰু 17 জানুৱাৰীত দিছিল সমন 2 ফেব্ৰুৱাৰীত কেজৰিৱালক দিল্লীৰ ইডি কাৰ্যালয়ত হাজিৰৰ নিৰ্দেশ প্ৰদান কৰিছে ইডিয়ে এই মুহূৰ্তত সেই খবৰ আমি পুনৰবাৰ জনাইছো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে খুৰা কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ পাছতে ইডিয়ে এই গোচৰৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জাননী প্ৰেৰণ কৰিছিল 2 নৱেম্বৰত এখন সমন জাৰি কৰিছিল সমান্তৰালভাৱে 21 ডিচেম্বৰত এখন জাননী দিছিল 23 জানুৱাৰীত সমন দিছিল দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে আৰু 17 জানুৱাৰীটো দিছিল সমন কিন্তু সেই সমন বেআইনী অবৈধ বুলি অগ্ৰাহ্য কৰিছিল কেজৰিৱালে পুনৰ পঞ্চমবাৰৰ বাবে 31 জানুৱাৰীৰ দিনা ইডিয়ে এক সমন জাৰি কৰিছে আৰু 2 ফেব্ৰুৱাৰীত কেজৰিৱালক দিল্লীৰ ইডি কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে এই মুহূৰ্তত পুনৰবাৰ যদিহে অৰবিন্দ কেজৰিৱালে এই সমন নাকচ কৰে অগ্ৰাহ্য কৰে তেনেহলে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব নেকি সেয়া কিন্তু এই মুহূৰ্তৰ এক ডাঙৰ প্ৰশ্ন